Respected viewers and my dear friends, welcome back. My dear friends, DW Assam LPUP verification চলি আছে আপোনালোকে জানে PWD ক্যান্ডিডেট বিলাকৰ ভেৰিফিকেশন চলি আছে NIOS DLED এটা মানে ৰায় এদান আহিছে NIOS DLED ভাল খবৰ এটো তো মই আপোনালোকক আগতে কৈছিলো বাট মই সময় নপোৱাত NIOS DLED ভিডিও বনোৱা নাই আৰু যেটো এটো সবে জানেই ইন্টারন্যাশনালি খবৰ সবে জানে সেইকাৰণে মই বনোৱা নাছিলো তে NIOS DLED খিনি এতে কি কৰা হ'ব মানে DLED টু এন্ট্ৰি হ'ব নাকি নহব ভেরিফিকেশন প্রসেসত কি হওয়ার চান্স আছে মেরিট লিস্টটো কেতে ওলাব বহুতে প্রশ্ন কৰি আছে আৰু ইলেকশনটো আহি গল কোড অফ কন্ডাক্টৰ কথা আছে এবাৰ আজি এই ভিডিওৰ যোগেদি আলোচনা কৰিম তো ভিডিওটো অকমান হেকলগে চাব এন্ড ওয়ান রিকোয়েস্ট টু অল অফ ইউ যে মোৰ চেনেলত যদি আপোনালোকে নতুন চাই আছে তেনেহলে এনেকুৱা ইনফরমেটিভ ভিডিও পাবলৈ চেনেলটো সাবস্ক্রাইব কৰি দিব সো লেটস স্টার্ট দা ভিডিও মাই ডিয়ার ফ্রেন্ডস এটা আলোচনা কৰি আছো DW আসামৰ যেটো LPUP ভেরিফিকেশন চলি আছে ভেরিফিকেশনৰ যিখিনি মানে মানে আগত মানে বিগৰ পৰা স্মল লৈ আহিব লাগিছিল কিন্তু ভেরিফিকেশনটো হৈ আছে স্মলৰ পৰা বিগ লৈ তাৰ মানে যিবোৰ ক্যান্ডিডেট পিছত ভেরিফিকেশন হ'ব লাগিছিল সেইবোৰৰ ভেরিফিকেশন আগত হৈ আছে ইয়াৰ কাৰণটো হৈছে কি বহুত সময় থকাৰ কাৰণে এক বছৰ মান হৈ গল এডভাৰটাইজমেন্টটো দিয়া কিন্তু এতিয়ালৈকে অ্যাপয়েন্টমেন্ট দিয়া নাই তো গতিকে প্ৰত্যেকৰে এটা অকমান ফ্রাস্ট্রেশন আছে কিন্তু মুখ্যমন্ত্রী ডাঙৰীয়া যেহেতু 10th মে কৈ থৈছে এটো 10th মে হ'ব তো এতিয়া 10th মে যেহেতু বহুত সময় আছে আৰু 5 মাহ মান বাকি আছে গতিকে DW অকমান লাহে লাহে কৰি আছে যাতে কোনো ভুল ত্ৰুটি নহয় তেতিয়া ইয়াৰ মাজতে বহুত মানে ই হৈ গল যেহেতু NIOS DLED টো এটা প্ৰথমে ব্যান কৰি দিলে যে ইকুইভ্যালেন্ট নহয় এতিয়া আকৌ NIOS DLED খিনি ডিগ্ৰী লাভ কৰিলে যে NIOS DLED ভ্যালিড হ'ব এটা ডেট দিছে মানে 2017 আগষ্টত যিবৰে এডমিশন লৈছে তেওঁলোকৰ কাৰণে ভ্যালিড এতিয়া ভ্যালিড হোৱাৰ লগে লগে এই বস্তুটো মানে অকমান ই লাগিল যে যেহেতু কি গভর্নমেন্ট নোটিফিকেশন দিছিল যে NIOS DLED হোল্ডাৰে এই DW আসামত 5000 পোষ্টত এপ্লাই কৰিব নোৱাৰিব 5550 পোষ্টত তো এই নোটিফিকেশনৰ মাধ্যমত নোটিফিকেশন দিয়াৰ পিছতে কিন্তু বহুতে এপ্লাই কৰিছে বাট কিছু সংখ্যক প্রার্থী হয়তো এপ্লাই করা নাই কম সংখ্যক প্রার্থী এপ্লাই করা নাই যেহেতু কি এটো ভ্যালিডি নহয় সেই কারণে এপ্লাই করা নাছিল কিন্তু যেহেতু কি এবাৰ এইটো মানে অর্ডারটো পাই গল যে ভ্যালিড হৈ গল আৰু আগষ্ট 2017 ৰ পিছত হয়তো নাই জানিবা লাগে দুই এটা থাকিলে থাকিব পাৰে এটো তো ভিতৰৰ পৰা মই খবৰটো লোৱা নাই বা এটো কোনো ক'ব নোৱাৰিব তে যিকোনো হক 2017 ৰ আগষ্টৰ আগত যিবোৰ এডমিশন লৈছে সেইবিলাকে পাই যাব এই যে কিছু সংখ্যক এপ্লাই কৰিলে আৰু কিছু সংখ্যক এপ্লাই কৰা নাই এই ক্ষেত্ৰত যদি এটো মানে এই ভেরিফিকেশন প্রসেসৰ মানে আওতাত আহে তেতে হলে যিবোৰে এপ্লাই কৰা নাই তেওঁলোকৰ কি হ'ব এই ক্যান্ডিডেটে এপ্লাই কৰা নাই যদি গোটেইখিনি ক্যান্ডিডেট এপ্লাই কৰিলে হয় DW হয়তো এটো ভ্যালিড কৰিলে হয় কিন্তু যেহেতু কি গোটেইখিনি ক্যান্ডিডেট এপ্লাই কৰা নাই এতে ভ্যালিড কৰে না নকৰে ইয়াত অকমান মানে কনফিউজ আছে তথাপি মই খবৰ লবলৈ এটা চেষ্টা কৰিম যে ভ্যালিড হ'ব নহয় যেহেতু প্ৰত্যেককে প্ৰশ্ন কৰি আছে তো এটা জেনারেল ভেরিফিকেশনত কিন্তু NIOS হোল্ডার তো ভেরিফিকেশন এনে গৈ আছে কিছুমান যিবোৰে এপ্লাই কৰিছে তেওঁলোকে তো ভেরিফিকেশনত নাম আহি আছে যিবোৰ হেবুল তো গৈ আছে ভেরিফিকেশন কৰাই আছে কিন্তু মেৰিট লিষ্টত তেওঁলোকৰ নাম আহে না নাহৰে কাৰণ যেহেতু গভর্নমেন্ট নোটিফিকেশন এটা দিছে এতিয়া আকৌ ভ্যালিড কৰিবলৈ হলে আকৌ এটা নোটিফিকেশন দিব লাগিব ওয়ান সেকেন্ড এটা নোটিস আহিব লাগিব গভর্নমেন্টৰ পৰা যে NIOS DLED ভ্যালিড কৰা হল যেহেতু কি এতিয়ালৈকে মানে নোটিস আহা নাই গতিকে এতিয়ালৈকে আকৌ ক'ব নোৱাৰি তো যিকে নহওক এতিয়া আলোচনা কৰো যে এতিয়া কৰে নকৰে এটো সম্পূৰ্ণ DW ৰ ওপৰত আছে নিৰ্ভৰ কৰি আছে তো আকৌ কিছুমানে কৈছে যে পোর্টাল রিওপেন কৰিব লাগে যিবিলাকে এপ্লাই কৰা নাই কিন্তু পোর্টালটো রিওপেন হয়তো নহব কাৰণ বহুতখিনি প্ৰসেস আগবাঢ়ি গৈছে এতিয়া অকমান লাস্ট প্ৰসেসত ৰৈ আছে এতিয়া মেৰিট লিষ্টটো হে অকল মেৰিট লিষ্টটো হে বাকি আছে বা জেনারেল ভেরিফিকেশন মানে হ'ব তাৰ পিছত মেৰিট লিষ্টটো ওলাব তো পোর্টালটো রিওপেন হয়তো নহব নেক্সট যেটো এডভাৰটাইজমেন্ট দিব তাত হয়তো NIOS DLED টো ভ্যালিড হৈ যাব এটা প্ৰশ্ন সৰি ভেরিফিকেশনৰ কথা কৈছিলো মেৰিট লিষ্ট নহয় মেৰিট লিষ্টটো মই ইলেকশনৰ পিছত কৈছিলো যেহেতু কে 10th জানুৱাৰী কোড অফ কন্ডাক্ট লাগাৰ সম্পূৰ্ণ চান্স আছে আপোনালোকে জানে ইতিমধ্যে 30 ডিসেম্বৰত এটা ফাইনাল ভোটাৰ লিষ্ট ওলাব পঞ্চায়তৰ নিৰ্বাচনৰ কাৰণে তো এইখিনি কথা হল এতিয়া যে
জেনেৰেল ভেৰিফিকেশ্যনটো ডিচেম্বৰ মাহতেই হ'ব পাৰে এইখিনি কৈছিলোঁ আৰু মই কৈছিলোঁ যে ডিচেম্বৰ মাহত হোৱাৰ চান্স আছে এতিয়াও মই এই কথাটো কৈছোঁ যে ডিচেম্বৰ মাহতে হোৱাৰ চান্স আছে 10th জানুৱাৰীলৈকে যিহেতুকে চান্স আছে গতিকে এইটো 10th জানুৱাৰীত মানে জেনেৰেল ভেৰিফিকেশ্যনটো হোৱাৰ চান্স আছে বহুতে কৈ আছে আৰু এইখিনি খবৰ আৰু কি তো এতিয়া মেৰিট লিষ্টটো হয়তো মাৰ্চত ফেব্ৰুৱাৰী যেহেতুকে জানুৱাৰী ফেব্ৰুৱাৰী ইলেকশ্যনৰ বতৰ থাকিব মাৰ্চত হয়তো ওলোৱাৰ চান্স আছে মাৰ্চত ওলোৱাৰ চান্স মানে মাৰ্চতে ওলাব কাৰণ মাৰ্চৰ পৰা ওলাব কেইবাটাও লিষ্ট ওলাবতো তো ফ্ৰেণ্ডছ এইখিনি আছিল মোটামুটি খবৰ মই আপোনালোকক এই খবৰখিনি শ্বেয়াৰ কৰিলোঁ আৰু কিবা নতুন ইনফৰমেশ্যন আহিলে অৱশ্যই শ্বেয়াৰ কৰিম তো আজিৰ খবৰ ইমানলৈকে তো আজি ভিডিঅ' শেষ কৰিছোঁ ভিডিঅ' চোৱাৰ কাৰণে ধন্যবাদ চেনেলটো নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ সো মাচ